কৈছিল নহয় এতিয়া গেট চেট নবনা বুলি, এতিয়া মোৰ কথা নুশুনি পস্তাইছ। সেইকাৰণে মাইকী মানুহ কথা শুনিব লাগে দেই। কি ক'ম আৰু এতিয়া মই ভাবিছিলোঁ পইচা পাতি নহ'লেও ধাৰ চাৰ কৰি হ'লেও কামটো কৰি দিওঁ। বাৰিষা দিনটো আহিলে বহুত বেছি আমনিও লাগে আৰু বহুত বেছি ভালো লাগে। ভাল এইকাৰণে লাগে বৰষুণটো দি থাকিলে মানে ঠাণ্ডা হয়, বেছি গৰম নহয়, অশান্তিও নহয়। কিন্তু টিকাফটা ৰ'দটো দিলে থাকিব নোৱাৰি আৰু প্ৰায় এমাহ মানেই হ'ল চাগে বৰষুণটো দি থকা। দিনত হ'লে অকণমান মিহিকৈ ৰ'দটো দিয়ে, ৰাতি হ'লে ধাৰাসাৰ বৰষুণ দিয়ে। আৰু বৰষুণটো হোৱাৰ কাৰণে বতৰবিলাকো ঠাণ্ডা হৈ আছে, অলপ ভালো লাগিছে বাৰু। ৰ'দটো দিলে কিন্তু ফাটি যায়, পূৰা টিকা চিকা ফাটি যায়। আৰু বৰষুণবোৰ দি থকাৰ কাৰণে এয়া ওপৰৰ ইয়াতে আৰু কাপোৰবোৰ মেলা হৈছে ঘৰৰ সন্মুখতে। আৰু মই এতিয়া বৰষুণটো চাই খাবলৈ লৈছোঁ কণী। 5টা কণী আছে ইয়াত, 2টাত কুহুম আছে, বাকী 3টাত কুহুম নাই। গুচাই লৈছোঁ কুহুমটো। এতিয়া মই গৈ আছোঁ কস্তুৰীক স্কুলৰ পৰা আনিবলৈ কাৰণে। বাপৰে ইমান ডাঙৰ গছ পৰি আছে ৰাস্তাত। এয়া কস্তুৰী লৈ ল'লোঁ, উঠাই ল'লোঁ। ক'ত গ'ল কস্তুৰী? আৰে ক'ত গ'ল? তেৰিকা মই ক'ত হেৰাই গ'ল বুলি ভাবিছিলোঁ। আৰু ৰাস্তাৰ কিনাৰতে ফচি আছোঁ, যাবলৈ পৰা নাই। 15 মিনিট হৈ গ'ল। এনেকুৱা জাম হৈছে নহয়, এখন দীঘল ট্ৰাক গৈ আছে আগফালে, যাৰ কাৰণে এনেকুৱা জাম লাগি গৈছে। 20 মিনিট হ'বলৈ হ'ল এতিয়া এনেকৈ ৰখিয়ে আছোঁ। এনেকুৱা জাম হৈছে চাওক। এয়া কণী ফ্ৰাই কৰি ল'লোঁ, এতিয়া ভাত খাম। ভাত খোৱাৰ সময় যিহেতু। আজি চব্জি মানে কি আৰু এয়া দালি, কঁঠাল গুটি আৰু কুন্দুলি ভাজি আছে। কি কৰি আছে এইবোৰ? ভাত খাবলৈ হৈ গ'ল। এই ফেনখন বন্ধ কৰি জল্দি আহা। মেকুৰী এটা আহে আমাৰ ঘৰত, আহি এনেকৈ চিঞৰি থাকে খাব নিদিলে মানে। সেইকাৰণে কণী কুহুম দিছোঁ, কুহুম খাই আছে এতিয়া মই আছোঁ আমাৰ ঘৰখনৰ গেটৰ সন্মুখত। এয়া চাওক, এয়া দেখিছেনে গেটখন? এয়া লোহাৰৰ গেটখন লগাম বুলি এয়া অৰ্ডাৰ দি বনালোঁ, কিন্তু বহুত বেছি পস্তাই আছোঁ এতিয়া। মানে যিটো মিস্ত্ৰীয়ে কামটো আৰম্ভ কৰিছিলে, মিস্ত্ৰীজনৰ ঘৰত মানুহ এজন ঢুকালে, যাৰ বাবে তেখেতে এতিয়া কামটো কৰিব নোৱাৰা হৈ আছে। আধাখনীয়া হৈ আছে। আজি বহুত দিন হ'ল এনেকুৱাকৈ পৰি আছে। দেখা পাইছেনে বাৰু? এখন সৰু গেট সেই তাতে পৰি আছে, আৰু ডাঙৰখন হৈছে এইখন। কি কৰিম আৰু, মানে ইমানে বাধা, ইমানেই মুখে লাগিলে নে কিয়ে লাগিলে, যিসকলে বেয়া কমেণ্ট দি আছিলে মোক, তেওঁলোকৰে চাগে মুখ চুখ লাগিলে নে কিয়ে নে, তেনেকৈ ক'ব লাগিব আৰু। কতদিন পৰি আছে, এতিয়া বেলেগ মিস্ত্ৰী বিচাৰি কামটো আৰম্ভ কৰিব লাগিব আৰু। উপায় নাই, এনেকুৱা অৱস্থা হৈ আছে। এতিয়া মানে বৰষুণ দি থকাৰ কাৰণে ইয়াত মাটি পেলাব পৰা নাই, বালি পেলাই থৈ দিয়া হৈছে, যাৰ কাৰণে গাড়ী মানে ওপৰলৈ উঠাই পাৰ কৰাব পৰা নাই। বালি হৈ যে ভালকৈ মালটো বহা নাই, গাড়ী উঠালেও ফচি যাব বেয়াকৈ, সেইটো কাৰণে এই অৱস্থা হৈ আছে। এয়া আহিলে এতিয়া খবৰ ল'বলৈ। কি কৰিম আৰু, কি হ'ল? মুখখন একেবাৰে শুকাই আছে যে, কি কাৰণে? মই কৈছিলোঁ নহয় এতিয়া গেট চেট নবনা বুলি, এতিয়া মোৰ কথা নুশুনি পস্তাইছ। সেইকাৰণে মাইকী মানুহ কথা শুনিব লাগে দেই। কি ক'ম আৰু এতিয়া মই ভাবিছিলোঁ পইচা পাতি নহ'লেও ধাৰ চাৰ কৰি হ'লেও কামটো কৰি দিওঁ, কাৰণ গেটখন মজবুত হৈ থাকিলে ভাল আৰু। লাগিলে ঘৰখনৰ ভিতৰত ঘৰখন যিমান ভাঙাই হওক চিঙাই হওক, কিন্তু এনেকুৱা অৱস্থা হৈ গ'ল। এতিয়া কামটো আধাতে ৰখি গ'ল, নে ইফালে হয় নে সিফালে হয়। জিম যাওঁ বুলি ওলাই আহিলোঁ দুয়োজনে, আনকালে আন্ধাৰে হৈ যায় যাওঁতে, আজি কিন্তু পোহৰে ওলাইছোঁ আৰু আমাৰ এয়া গাঁওখনৰ পৰিৱেশটো চাওক। পানী কমিলে? পানীটো কমি আছে এতিয়া। যেতিয়া বৰষুণ একেলেঠাৰে দিয়ে নহয়, পূৰা পানী হৈ থাকে, আৰু আধা ঘণ্টাৰ ভিতৰতে পানী শুকাই যায় যদি বৰষুণটো এৰি দিয়ে। সেইখন হৈছে আমাৰ অৰুণাচল পাহাৰ। অৰুণাচলৰ সীমাটো এই টিংঘৰটো দেখা পাইছেনে? ইয়াতে আছে মানে। গোটেই অৰুণাচলৰ পানীবোৰ এইফালৰ পৰাই আহে আৰু এনেকৈ মানে গুচি যায়গৈ। এয়া আমাৰ ৰাস্তাৰ অৱস্থা চাওক, জোনাই মেডিকেল ৰোডৰ ৰাস্তাৰ অৱস্থা। পুখুৰী উপনি গ'ল, পুখুৰী। জিম আহি পালোহি, জিমত বেছি মানুহে নাই। আজি অলপ সময়তকৈ অলপ সোনকালে আহিলোঁতো। সন্ধিয়া যেতিয়া মানে আন্ধাৰ হয়, সেইখিনি সময়ত মানুহ খুব ভিৰ হয়, আৰু গৰমৰ দিন যে মানুহ বহুত আহে আজিকালি। ঠাণ্ডা দিন হোৱাৰ লগে লগে কমি যায় মানে, তেনেকুৱা ধৰণৰ কথা। বাকী বতৰ খুব বেছি ধুনীয়া, খুবেই সুন্দৰ বতৰ। এয়া চাওক, এতিয়া আছোঁ আমি অৰুণাচলত, মানে আমাৰ জিমটো অৰুণাচলত আছে। জিমৰ পৰা আহি পাই গ'লোহি, আৰু এটা উপহাৰ মানে মোক দিব বোলে তাই। জন্মদিন উপলক্ষে মনোজ ভাইলৈ গিফ্ট অহা অকণমান দেৰি হ'ল, সেইকাৰণে অকণমান দেৰিকৈ দিছোঁ। জন্মদিন কেতিয়াবাই পাৰ হৈ গ'ল দেখোন, এসপ্তাহ পাৰ হৈ গ'ল। গিফ্টটো দেৰিকৈ দিছোঁ আকৌ, 10 দিন পাৰ হৈ গ'ল। বাকী যিয়ে নহওক বাৰু, এতিয়া খুলি চাওঁচোন ক'ৰ পৰা আহিছে। এইটো H&M পৰা আহিছে ন। ইয়াৰ মানে পেকেজিংটো বৰ ভাল দে, কিবা কাগজত পঠিয়াই দিয়ে। ৱাও, দুটা দেখোন। কি আহে? এইটো বিল হয়। এখন দৰকাৰ নাই মোৰ বিলখন, এটাটো ছাইড কৰি থৈ দিছোঁ। তাৰপিছত এটাটো এতিয়া খুলি চাওঁ। সেই কস্তুৰীয়ে চাই আছে, সেইজনী
এয়া কি এইটো এইটো কি হয় পেন হাফ পেণ্ট হাফ পেন মনোজ ভাই হাফ পেন ভাল পায় বেছি হাফ পেণ্ট দেখোন কি কাৰ্গৰ নেকি এইটো কিহৰ হয় কি হয় এতিয়া ৱাও ৰখি থকাত নাই আৰু এই গুণটো শুন মানে হাফ পেণ্টটো দেখি এনেকুৱা লাগিছে যেন বহুত ধনী মানুহে পিন্ধা হাফ পেণ্ট কিন্তু মোৰতো ইমান পইচা পাতি নাই এইটো নিমিলিব মোৰ লগত কঁকালটো ইমান জোখত দিয়াৰ পাছতো ঢিলাই হৈ থাকিলে মানে 2 ইঞ্চিমান ঢিলাই থাকিলে চাওক এইটো দেখিছে জিম গৈ গৈ মই কিমান পাতলা হৈ গৈছোঁ দেখিছে মোৰ কঁকালটো মোৰ নাই মানে একদম এনেকুৱা হৈ গৈছে যিয়ে নহওক বাৰু বেছি টাইম লছ নকৰোঁ এইটো কি হয় চোলা এইটো চোলা কি কালাৰ ঘিউ কালাৰৰ লাইট কিবা য়েল্লো এয়াৰপৰ্টে পিন্ধোনে মই ইয়াৰ লিংকটো দি দিম দেই যদি আপোনালোকে পচন্দ কৰে অৰ্ডাৰ কৰিব পাৰিব কমেণ্ট বক্সত গৈ অৰ্ডাৰ কৰিব পাৰিব বহুত ধুনীয়া লাগিছে ন লাইট য়েল্লোটো লাইট য়েল্লো যেনেই লগা নাই চোলাটো কিন্তু য়েল্লো কিন্তু আহে য়েল্লো নহয় এইটো লাইট য়েল্লো হয় লাইট য়েল্লো আৰু কিবা লাইট ক্ৰীম উদানটো ভালকে খোলা নাই পাছলৈ একটা খোলা বাকি আছে তেৰিকা ফচি গ'ল এ তেৰিকা এটা চোলা পিন্ধিবলৈ ইমান টাইম লাগিছে মোৰ এতিয়া হৈছে বিয়া লগা নাই কিন্তু এই গোটাত বেল মাৰিবি দে কঁকাল ঢিলা মানুহ বেয়া লগা নাই কিন্তু এইটো গৰমত পিন্ধিবলৈ বেয়া নহ'ব ভালে হৈছে মানে কিবা কটন বগা লাগিছে মানুহটো কিবা এনেও বগা 3টা গোটাম যদি আপোনালোকে ভাল পাইছে ড্ৰেছটো লাইক এটা মাৰি দিব আৰু ভাল লাগিছে বুলি আৰু ইয়াৰ মই লিংকটো কমেণ্ট বক্সত দি থৈ দিছোঁ তাত গৈ আপোনালোকে ক্লিক কৰি ল'ব পাৰিব আৰু যদি ইউটিউবত চাইছে টেগ কৰি থৈ দিয়া আছে তাত গৈ অৰ্ডাৰ কৰিব পাৰিব কোৱালিটি মজা আছে কিন্তু পেনটো ন কেনেকুৱা লাগিছে চোলাটো পেণ্টটো বেল লগাব লাগে পেণ্টটো চোলাটো কিন্তু ভাল লাগিছে মই মানে এনেকুৱা লুজ টাইপৰ চোলাই ভাল পাওঁ কাৰণ বডি চডি বনাই আছোঁতো অলপ মানে চিক্ৰেটকৈ বডিটো ৰাখিব বিচাৰিছোঁ আৰু এদিন মানে ঝালাক দি দিম মানে পূৰা চিচপেক ওলাই দি দিম সেইকাৰণে এটা বহল চোলা পিন্ধো ভিতৰত চিচপেক বনাই থাকোঁ মানে মই বাকী যিয়ে নহওক ভাল লাগিছেনে থেংক ইউ বঢ়িয়া একদম কমফৰ্টেবল আৰু মাংস বনাই আছোঁ এতিয়া আলুৰ লগত এয়া শুকান ফ্ৰাই কৰিম একো পিঁয়াজ জলকীয়া একো দিয়া নাই আগতে তেলত ফ্ৰাই কৰি লৈছোঁ তাৰপাছত সেইখিনি আদা নহৰু জলকীয়া পিঁয়াজ দিম মেৰা খানা ৰেডি हो गया है देखिए ये है मेरा आज का चिकन और कुछ पत्ता डाल दिया हो मज़ा लगने के लिए और दाली है सलाद है रात का भोजन এনেকুৱাই আৰু আজি এই ভিডিঅ'টো মই ইমানতে খতম কৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ সমাপ্ত শুভৰাত্ৰি 10টা বাজিলে মানে শুব লাগে আৰু টোপনি ধৰিছে